ইমান ভদ্ৰভাৱে কথা কোৱা মোৰ অভ্যাস নাই। মানে মই অভদ্ৰও নহওঁ, কিন্তু অকণমান মোৰ কোৱালিটিটো বেলেগ কথা কোৱা। তথাপিতো এই ব্যক্তিজনাৰ কথা কোৱা ষ্টাইলটো মোৰ ভাল লাগিলে, গতিকে এড কৰি দিছোঁ। আপোনালোকে চাওক আৰু মতামত জনাওক। বাকী মোৰ ষ্টাইলত মই পৰে জনাম। বহুত হৈছে এষাৰ কথা তথাপিতো কওঁ। এই যে কৈছে কি কালি মানে কলিমা, তাত অপমান কৰা হৈছে। নাই, তাত অপমান কৰা হোৱা নাই। কোৱা হৈছে যে এই কালি মানে কলিমা কিয় অসমীয়াত লিখা হোৱা নাই, কিংবা ইংৰাজী হিন্দীতে তুমি নিলিখা কিয়, বিশেষকৈ প্ৰথম অসমীয়াত কিয় লেখা হোৱা নাই, আৰবী ভাষা এই জংকা পংকা এখন কিয় লিখিছা? তুমি অসমত আছা, অসমীয়া বুলি কোৱা, অথচ তুমি আৰবৰ দাড়ি টুপি লুংগি ষ্টাইলটো তোমাৰ আৰবীয় লৈছাই। অসমীয়া মুছলমান তুমি মুখতহে কোৱা কেৱল দখনা খাবলৈ, কিন্তু অসমীয়া মুছলমান হৈ তুমি থকা নাই। তোমাৰ মা হেনো বোলে গৰীয়া, দেউতাটো তোমাৰ চাগে বাংলাদেশী ন, মুছলমান। সেইকাৰণেই তোমাৰ তেজৰ পিৰণিটো সিহঁতৰ ফালে টানি আছে। তোমাৰ তামুলী বহুত হৈছে, তোমাৰ ফৰফৰণি বহুত হৈছে। বাৰু যি কি নহওক, এই ব্যক্তিজনৰ বক্তব্যখিনি শুনি লোৱা। সেই বাক্যশাৰীত অপৰাধ ধৰা নাই, ধৰা হৈছে আৰবী জংকা পংকা আখৰত কিয় লিখিছা। অসমীয়াত লিখিব লাগিছিল। কি বনাবলৈ খুজিছা, বাংলাদেশ নেকি? দিয়া নহ'ব। তোমাৰ মাৰ অসমীয়া বঙালী, কি কয়, অসমীয়া গৰীয়া, তোমাৰ দেউতা কোনোবা পাকিস্তানী, তুমি কি হ'লা? তুমি অসমত লালিত পালিত, কিন্তু তোমাৰ খুন বাংলাদেশী, বঙালী, মুছলমান। অসমীয়া হৈ জীয়াই থাকিবলৈ শিকা, অন্যথা কিন্তু কথাটো ভাল নহ'ব। বাৰু, মই ভাল পোৱা ভিডিঅ'টো অকণমান আগবঢ়াই দিলোঁ, চাওক। নমস্কাৰ, ইউনিছ তামুলী ডাঙৰীয়া নমস্কাৰ। আজি বিশেষকৈ এই ভিডিঅ'টো আপোনাৰ কাৰণে বনাইছোঁ। আজি আপোনাৰ খুব দুখ লাগিছে আৰু আজি আপোনাৰ খুব খং উঠিছে। আপুনি মানুহজন ক্ষোভিত হৈ আছে, আপুনি ক্ষোভত আছে, আপোনাৰ দুখ দেখা পাইছোঁ, আপোনাৰ খং দেখা পাইছোঁ। এইটো কাৰণে আপোনাৰ আজি দুখ আৰু খং উঠিছে, দুখ লাগিছে আৰু খং উঠিছে, যিহেতু তিনিচুকীয়াত কলিমাৰ ওপৰত হাত দিয়া হ'ল। আপুনি কৈছে যে কলিমাক হাত দিলে, সেইটো কাৰণে আপোনাৰ বহুত বেছি খং উঠিছে। আপোনাৰ ভিডিঅ'টোত দেখা পাইছোঁ, আপোনাৰ ফেচবুক পষ্টটো দেখা পাইছোঁ। দাদা, এই দুখ, এই ক্ষোভ আৰু এই খংবোৰ হিন্দু সমাজে, অসমৰ হিন্দু সমাজে বহুত বছৰৰ পৰাই কঢ়িয়াই লৈ ফুৰিছে। আজি আপোনাৰ যিটো দুখ লাগিলে, সেই দুখ বা সেই ক্ষোভ অসমৰ হিন্দু সমাজে প্ৰায় 80 চনৰ আগৰে পৰা এই দুখ আৰু ক্ষোভবোৰ লৈ আহিছে। কেতিয়া দুখ লাগিলে? আমাৰতো বহুত দুখ আছে, যিবোৰ দুখৰ কাৰণে আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি গঢ় লৈ উঠিছে। সেই দুখবোৰ আপুনি এনালাইচিছ কৰিছে নাই? আমাৰো 1983 চনত লখিমপুৰৰ গোমঠা সত্ৰৰ সত্ৰাধিকাৰক তাৰ পৰা কিছুমান পূৰ্ববংগীয় মুছলমান মানুহে তেওঁক তাৰ পৰা খেদাই পঠিয়ালে, সেই সত্ৰৰ ওপৰত আক্ৰমণ কৰিলে। আপুনি কথাটো মন কৰিব, ধৰ্মীয় আঘাত হানিলে, যেনেকৈ কলিমাত আঘাত হানিলে, সেই সত্ৰাধিকাৰজনৰ ওপৰতো ধৰ্মীয় আঘাত হানিলে। বহু বেছি দিনৰ কথা নকওঁ, এই নেঘেৰি বিলত উচ্ছেদ হওঁতে এটা কথা তাত ওলাইছিলে যে নেঘেৰি বিলত এখন মিচিং মানুহৰ থান আছিলে। সেই থানখনৰ সন্মুখতে এটা মছজিদ প্ৰস্তুত হ'ল, মছজিদ তৈয়াৰ কৰা হ'ল, আৰু তাৰ পিছতে সেই থানখনেই নিচিহ্ন হৈ গ'ল। সেই থানখনৰে অস্তিত্ব নাইকিয়া হৈ গ'ল। আজি আপুনি যি কলিমাৰ কথা কৈছে, সেই কলিমাৰ দোহাই দিয়ে পেহেলগামত হত্যাকাণ্ড কৰা হ'ল, নিৰ্মম হত্যাকাণ্ড কৰা হ'ল। মানি লৈছোঁ, আপুনি ক'ব, ময়ো ক'ম যে সন্ত্ৰাসবাদীৰ ধৰ্ম নাই, কিন্তু আল্টিমেট সেই সন্ত্ৰাসবাদী যিকেইজনে গুলিয়াইছিল, তেওঁলোকক যদি সোধা যায় আপোনাৰ ধৰ্ম কি, তেওঁলোকেতো ইছলাম বুলিয়ে ক'ব। সেই একেই কিছু প্ৰসংগতে, একেই মানসিকতাৰ মানুহেই আজিৰ পৰা 6-7 মাহ পূৰ্বে
ইস্কন টেম্পল বাংলাদেশত ভাঙি পেলাইছিল। আমাৰ কি বৰ ফূৰ্তি লাগিছিল তেতিয়া। তাত দুৰ্গা দেৱীৰ মূৰ্তি ভাঙি পেলোৱা হৈছিল, তাত মহাদেৱৰ মূৰ্তি ভাঙি পেলোৱা হৈছিল, মন্দিৰ ধ্বংস কৰি দিয়া হৈছিল, জ্বলাই দিয়া হৈছিল। তেতিয়া আমি কি বৰ আনন্দ পাইছিলোঁ মনত। বাঘবৰ সমষ্টিত আজিও, বৰপেটাৰ বাঘবৰ সমষ্টিত আজিও কেইবাখনো সত্ৰত চাকি নজ্বলে। কিয় চাকি নজ্বলে? কিয় বাঘবৰ সমষ্টিত মাত্ৰ 40 ঘৰ হিন্দু আছে আজিৰ তাৰিখত? 1970 আশে পাশে তাত 50-50 হিন্দু মুছলিম ৰেচিঅ' আছিলে। কিয় তাৰ পৰা হিন্দু মানুহখিনি পলায়ন কৰিলে? এই প্ৰশ্নবোৰৰ উত্তৰ আপোনাৰ লগত আছেনে নাই? নে আপুনি অকল কলিমাক আঘাত হনাত আপুনি দুখ পাইছে? আজি কিছুদিনৰ আগতে বাতৰি পাইছিলোঁ, প্ৰায় 2 বছৰৰ আগতে গোৱালপাৰাত এটা কালী মন্দিৰত চুৰ কৰি লুটপাট কৰি তাত মন্দিৰ তাৰ বিগ্ৰহ বিনষ্ট কৰা হৈছিল। আৰু সেই বিনষ্টকাৰী পুলিচৰ যিকেইটা চোৰ ধৰা পৰিছিল বা যিকেইটা সেই দুষ্কৃতিকাৰী ধৰা পৰিছিল, আটাইকেইজনেই পূৰ্ববংগীয় মুছলমান আছিল। আপোনালোকে আকৌ বাংলাদেশী বুলি ক'লেও বেয়া পায়, মিয়া বুলি ক'লেও বেয়া পায়। সেইকাৰণে খুব ভাল ধৰণে কৈছোঁ, পূৰ্ববংগীয় মুছলমান মূলৰ লোক আছিল। এই যিবিলাক ক্ষোভ আদি লাভ জেহাদ কোনে কৰিছে? আজি লাভ জেহাদৰ নামত অলপ দিনৰ আগতে আমগুৰিত 14 বছৰীয়া এজনী ছোৱালীক লৈ গ'ল। প্ৰত্যেক দিনে লাভ জেহাদৰ ঘটনা ঘটি আছে। কালি পৰহিত নিউজত ওলাইছে, চামগুৰিৰ এগৰাকী মহিলাই কান্দি কান্দি কৈছে যে তেওঁলোকৰ কিমান বিঘা মাটি সন্দেহজনক পূৰ্ববংগীয় মুছলমান লোকে দখল কৰিলে। মইতো আপোনাক গুমুঠা সত্ৰৰ এখনৰ উদাহৰণ দিলোঁ। কিছুদিন আগতে এটা সমীক্ষাত পাইছিলোঁ যে সত্ৰৰ 10,000 বিঘা ভূমি এই লোকসকলে বেদখল কৰিলে। 29 লাখ বিঘা বনাঞ্চল VGR PGR জলাশয়ৰ ভূমি বেদখল কৰা হ'ল। তেতিয়া আমাৰ দুখ লাগিছিলে নে নাই? যেতিয়া ফুচুলাই পেলাই কোনোবা ইয়াছিম হুছেইনে ৰাজু কলিতা নাম দি এজনী ছোৱালীক ফুচুলাই লৈ যাব, হিন্দু ছোৱালীক, তেতিয়া আপোনাৰ দুখ লাগিবনে নালাগে? নে অকল আপুনি কলিমাত হাত দিয়াৰ লগে লগে আপুনি উত্তেজিত হৈ গ'ল? সেইদিনাখন চিটু বৰুৱাৰ লগত কথা পাতি থাকোঁতে আপুনি বহুত বেছি সংবিধানৰ দোহাই দিছিলে। আজি দেখোন কলিমা ৰেফাৰেঞ্চ আহোঁতে আপুনি সংবিধানৰ দোহাই নিদি একেবাৰে মাৰিবলৈ কাটিবলৈ যোৱাৰ নিচিনা কথা ক'লে। মই যাম, মই চাই ল'ম, মই আমুক কৰিম, মই তামুক কৰিম, কি হয় দেখা যাব। তাৰমানে আজি আপোনাৰ কলিমা প্ৰাইমেৰী হৈ গ'ল আৰু আজি আপোনাৰ কাৰণে সংবিধান ছেকেণ্ডেৰী হৈ গ'ল। গতিকে এই বিষয়বিলাক, এই ক্ষোভবিলাক, এই দুখবিলাক আজি যে এনেকুৱা ধৰণৰ য'ত ত'ত হাত উঠাবলগীয়া হৈছে, অস্তিত্বৰ সুৰক্ষাৰ বিষয় আহি পৰিছে, এই বিষয়বিলাকৰ কাৰণেই আজিৰ তাৰিখত এইবিলাক হৈ আছে। আজি আপোনাৰ কলিমাৰ ওপৰত হাত পৰিলে, কিন্তু 1983 চনতে গুমুঠা সত্ৰৰ সত্ৰাধিকাৰক তাৰ পৰা মাৰি কাটি খেদি পঠিওৱা হ'ল। গতিকে বিষয়বিলাক অনুধাৱন কৰিব আৰু অনুধাৱন কৰি ৰাইজৰ মাজলৈ এই বস্তুটো এটা এমিকেবল সলিউশ্যন লাগে। এই বস্তুখিনি এতিয়া যি ধৰণৰ হৈ আছে, ইয়াৰ এটা সমাধান সূত্ৰ লাগে। আপুনি তিনিচুকীয়ালৈ গ'লে সমাধান সূত্ৰ নোলায়, আপুনি হোজাইলৈ গ'লে সমাধান সূত্ৰ নোলায়, আপুনি ষ্টুডিঅ'লৈ গ'লে সমাধান সূত্ৰ নোলায়। আপোনালোক শিক্ষিত মানুহ, পঢ়া শুনা থকা মানুহ, গতিকে এই বস্তুবিলাকৰ কেনেধৰণে এটা সলিউশ্যন আনিব পাৰি, অসমীয়া জাতিটোৰ ভৱিষ্যত সুৰক্ষা কেনেদৰে কৰিব পাৰি, ইয়াত থকা খিলঞ্জীয়া মূলৰ মুছলমানসকলৰ লগত আমি হিন্দুসকল কেনেকৈ একত্ৰিত হৈ একেধৰণে থাকিব পাৰোঁ, এই কথাবোৰ ভাবিব হ'ল। মই যি জেগাত বাস কৰি আছোঁ সেই জেগাটোতো খিলঞ্জীয়া মুছলমান আছে। আমি ইয়াত আজিৰ তাৰিখতো সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। কিয় হৈছে এইবিলাক কথা? গতিকে এই বিষয়খিনি আপোনালৈ এৰিলোঁ। আপুনি আজি যিমান উত্তেজিত হৈছে, এই উত্তেজনা বহু বছৰৰ পৰা, প্ৰায় 1970 চনৰ পৰাই প্ৰত্যেকজন অসমীয়া হিন্দুৱে এই ক্ষোভ আৰু দুখবিলাক কঢ়িয়াই লৈ ফুৰিছিল। আৰু যেতিয়া দেখিছিল যে নিজৰ জাতিটোৰ, নিজৰ খিলঞ্জীয়া ভূমিৰ, নিজৰ মাতৃভূমিৰ অস্তিত্ব সুৰক্ষা বিপদাপন্ন হৈছে, তেতিয়া প্ৰত্যেকজন ওলাই আহিছে। ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।